কোন প্ৰাক্তন কংগ্ৰেছী এতিয়া বিজেপিৰ বিধায়ক যে প্ৰাক্তন কংগ্ৰেছী বৰ্তমানৰ বিজেপি বিধায়ক কেইগৰাকীমানৰ মই নাম কৈ দিব বিচাৰিছোঁ। হিমন্ত বিশ্ব শৰ্মা, অজন্তা নেওগ, জয়ন্ত মল্ল বৰুৱা, পীযুষ হাজৰিকা। কোন প্ৰাক্তন কংগ্ৰেছী নেতা এতিয়া বিজেপিৰ ডাঙৰ নেতা? প্ৰাক্তন কংগ্ৰেছী নেতা বৰ্তমান বিজেপিৰ ডাঙৰ বিয়াগিম নেতা কেইগৰাকী সাংসদো আছে। মই সেইকেইটা নামো দি দিছোঁ, বৰ দীঘলীয়া। তুলিৰাম ৰহাং, ৰাণা গোস্বামী, ভুৱনেশ্বৰ কলিতা, প্ৰদান বৰুৱা, কৃপানাথ মাল্লা, শান্তিয়াছ কুজুৰ। কংগ্ৰেছৰ বিধায়ক হৈও কোন এতিয়া বিজেপিৰ লগত? বিধায়ক হৈ বিজেপিৰ লগত থকা কেইজন, কংগ্ৰেছৰ বিধায়ক হয় তেওঁ, কিন্তু এতিয়া বিজেপিৰ লগত থাকে তেওঁ। এগৰাকী হ'ল বসন্ত দাস, শশী দাস, কমলক্ষ দেৱ পুৰকায়স্থ, ছিদ্দিক আহমেদ। সংবাদমেল সম্বোধন কৰি এই দীঘলীয়া তালিকা প্ৰকাশ কৰিলে ৰাইজৰ দলে। কিন্তু কিয় আঁৰত কংগ্ৰেছ নেতা মেহদী আলম বৰাৰ এই সংবাদমেল? আমি অখিল গগৈ ডাঙৰীয়াক ক'ব খুজিছোঁ যে কংগ্ৰেছ আৰু কংগ্ৰেছৰ সহযোগী শক্তিৰ প্ৰাধান্য যিবোৰ বিধানসভাত সমষ্টিত বেছি, সেই সমষ্টিসমূহৰ গৈ তেওঁ ৰাজনৈতিক কুচকাৱাজ কৰিছে, কৰক। কিন্তু তেখেতসকলে য'ত বিজেপিৰ ঘাটি বুলি যিবিলাক অঞ্চল জনাজাত হৈ আছে আৰু যিবোৰ বিধানসভা সমষ্টিত বিজেপিৰ জনপ্ৰতিনিধি নিৰ্বাচিত হৈছে, সেই আসনসমূহত গৈ, সেই অঞ্চলসমূহত গৈ অখিল গগৈয়ে বৃহৎ জনসভা পাতি শুক্ৰবাৰে এক সংবাদমেল সম্বোধন কৰি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ বিৰুদ্ধে এনে কেতবোৰ অভিযোগ আনিছিল কংগ্ৰেছ নেতাগৰাকীয়ে। মেহদী আলম বৰাৰ মতে হেনো কংগ্ৰেছৰ দুৰ্গতহে জনসভা কৰিছে অখিল গগৈয়ে। অখিল গগৈয়ে জনসভা কৰিব নোৱাৰে শিৱসাগৰত। অখিল গগৈয়ে কাৰ হৈ কাম কৰিছে বুলিও প্ৰশ্ন। খুজিছোঁ যে তেখেতে শিৱসাগৰ বিধানসভা আসনখনত কংগ্ৰেছৰ সমৰ্থন নহ'লে 2026 জিকিব পাৰিবনে? আমি কিন্তু ভাবোঁ যে আমাৰ সমৰ্থন নহ'লে তেওঁ তাত পৰাজিত হ'ব। মেহদী আলম বৰাৰ এই অভিযোগৰ পাছতেই আক্ৰমণাত্মক ৰাইজৰ দল। সংবাদমেলত ৰাইজৰ দলৰ অভিযোগ, কংগ্ৰেছৰ পৰা গৈ বিজেপি কৰি আকৌ কংগ্ৰেছলৈ আহিছে মেহদী আলম বৰা। মেহদী আলম বৰাক আখ্যা আয়াৰাম গয়াৰাম। আমি এটা কথা প্ৰশ্ন কৰিব বিচাৰোঁ যে আচলতে মেহদী আলম বৰা ডাঙৰীয়া কাৰ মানুহ? তেখেতে বিজেপিত গৈ কংগ্ৰেছৰ হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ কৰা আমি লক্ষ্য কৰিছোঁ আগতে। আকৌ কংগ্ৰেছত ঘূৰি আহি আকৌ বিজেপিৰ হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ কৰা দেখিছোঁ। এগৰাকী ব্যক্তি আয়াৰাম গয়াৰাম, কোনদিনাখন তেখেত বিজেপিত থাকে, কোনদিনাখন কংগ্ৰেছত থাকে, সেই হিচাপটো ৰখাটোৱে অসুবিধা। শুনিব পাইছোঁ যে মাজতে আৰু কোনোবা এটা ৰাজনৈতিক দলত তেখেত গৈছিল। তো এনেকুৱা এগৰাকী আয়াৰাম গয়াৰাম ব্যক্তিৰ কথাটো আচলতে গুৰুত্ব দিয়াৰ কোনো প্ৰয়োজন নাই। কিন্তু যদি এই বক্তব্যখিনি কংগ্ৰেছৰ বক্তব্য, তেতিয়াহ'লে ইয়াৰ উত্তৰ আমি নিশ্চিতভাৱে দিব লাগিব। অখিল গগৈয়ে কাৰ হৈ কাম কৰিছে বুলি মেহদী আলম বৰাই কৰা প্ৰশ্নৰ প্ৰত্যুত্তৰত এখন দীঘলীয়া তালিকা প্ৰকাশ কৰিলে ৰাইজৰ দলে। হিচাপ দিলে কোন কংগ্ৰেছী এতিয়া বিজেপিৰ বিধায়ক, কোন প্ৰাক্তন কংগ্ৰেছী এতিয়া বিজেপিৰ নেতা, আৰু কংগ্ৰেছত থাকিও কোন বিধায়ক এতিয়া বিজেপিৰ লগত। কংগ্ৰেছৰ হৈছে, কংগ্ৰেছৰ নাৰ্চাৰীত লালিত পালিত হৈ অসমত কোনে এতিয়া বৰ্তমান ৰাজনীতি কৰি আছে, এই কথাবোৰ স্পষ্ট। এই তালিকাখন মই যদি কৈ দিওঁ তেতিয়াহ'লে সকলোৱে আচৰিতে হ'ব যে প্ৰাক্তন কংগ্ৰেছী বৰ্তমানৰ বিজেপি বিধায়ক কেইগৰাকীমানৰ মই নাম কৈ দিব বিচাৰিছোঁ। হিমন্ত বিশ্ব শৰ্মা, অজন্তা নেওগ, জয়ন্ত মল্ল বৰুৱা, পীযুষ হাজৰিকা, দিগন্ত কলিতা, বিশ্বজিৎ ফুকন, মানৱ ডেকা, ৰূপজ্যোতি কুৰ্মী, সুশান্ত বুঢ়াগোহাঁই, তৰংগ গগৈ, বলিন চেতিয়া, অমিয় ভূঞা, বিদ্যা সিং ইংলে, কৃষ্ণেন্দু পাল। আকৌ কংগ্ৰেছৰ বিধায়ক হৈ বিজেপিৰ লগত থকা কেইজন, কংগ্ৰেছৰ বিধায়ক হয় তেওঁ, কিন্তু এতিয়া বিজেপিৰ লগত থাকে তেওঁ। এগৰাকী হ'ল বসন্ত দাস, শশী দাস, কমলক্ষ দেৱ পুৰকায়স্থ, ছিদ্দিক আহমেদ। আৰু 2021 চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰি পৰাজিত হোৱাৰ পিছত বিজেপিত যোগদান কৰা নেতা, তাৰমানে এনেকুৱা ব্যক্তিক প্ৰাৰ্থিত্ব দিছিল যোনে বিজেপিত যোগদান কৰিলে। সুৰেশ বৰা, কিশোৰ ভট্টাচাৰ্য, কুলদীপ বৰুৱা, অঞ্জন বৰা, অংকিতা দত্ত, বিস্মিতা গগৈ, পদ্মলোচন দলে, শংকৰ প্ৰসাদ ৰায়, সুৰুজ দিহিঙীয়া
প্ৰাক্তন কংগ্ৰেছী নেতা বৰ্তমান বিজেপিৰ ডাঙৰ ডাঙৰ বিয়াগিম নেতা কেইগৰাকী সাংসদো আছে, মই সেইকেইটা নামো দি দিছোঁ, বৰ দীঘলীয়া। তুলিৰাম ৰহাং, ৰাণা গোস্বামী, ভুৱনেশ্বৰ কলিতা, প্ৰদান বৰুৱা, কৃপানাথ মাল্লা, শান্তিয়াছ কুজুৰ, এৰে গোটেইকেইগৰাকী সাংসদে হয়, ৰাণা গোস্বামীক বাদ দি, আৰু তুলিৰাম ৰহাং, গৌতম ৰয়, মানস বৰা, কল্যাণ গগৈ, পংকজ বৰবৰা, ৰঞ্জন বৰা, দিলীপ শৰ্মা, নাৰায়ণ ডেকা, মেধি আলম বৰা, দাদু টাইট, ইয়াৰে মানস বৰাৰ দাদু টাইট এজন গৌৰৱ গগৈৰ সোঁহাত আৰু এজন বাওঁহাত বুলি কৈছিল। তাৰপিছত যদি জুৰি শৰ্মা বৰদলৈ, তাৰপিছত যদি জুৰি শৰ্মা বৰদলৈ চেয়াৰমেন আছিল হেণ্ডলুম যেন টেক্সটাইলৰ নে কি হয়, তাৰপিছত কংগ্ৰেছৰ দিনত, তাৰপিছত যদি কংগ্ৰেছে কয় অখিল গগৈ ডাঙৰীয়াক, যোনে বলিষ্ঠভাৱে বিধানসভাৰ বাহিৰত ভিতৰত আৰু ৰাইজৰ দলে বলিষ্ঠভাৱে মুখ্যমন্ত্ৰীৰ দুৰ্নীতিৰ পৰা বিজেপিৰ সমস্ত দুৰ্নীতিৰ বিৰুদ্ধে ৰাজপথত ৰাজনৈতিক সংগ্ৰামখন আগুৱাই লৈ যোৱাৰ পিছত তেওঁলোকে যদি আমাক প্ৰশ্ন কৰে যে আমি কাৰ হৈ কাম কৰিছোঁ, তেতিয়াহ'লে বিজেপি কংগ্ৰেছৰ নাৰ্চাৰীখনত লালিত পালিত হোৱা এই তালিকাখনত আজি কোনে বিজেপি চলাই আছে? কংগ্ৰেছে বিজেপি চলাই আছে না? কালিলৈকে যে আকৌ কোন কোন কংগ্ৰেছৰ নেতা বিজেপিলৈ যাব তাৰ কি নিশ্চয়তা আছে? কংগ্ৰেছে যে টিকেট দিছিল, এই টিকেট দিয়াৰ স্ক্ৰিনিং কোনে কৰে তেতিয়াহ'লে? ইফালে অখিল গগৈয়ে শিৱসাগৰত জনসভা অনুষ্ঠিত কৰিবলৈ দিয়া চেলেঞ্জক প্ৰত্যাহ্বান জনাই ৰাইজৰ দলে ক'লে 12 নৱেম্বৰত শিৱসাগৰত বিশাল ৰেলী কৰিছে অখিল গগৈয়ে। মেধি আলম বৰা ডাঙৰীয়াই এই কথাটোও কৈছে যে শিৱসাগৰত অখিল গগৈ ডাঙৰীয়া সভা পাতি দেখাওক। তেওঁ পাহৰি গৈছে, অলপমান তথ্য আৰু গৱেষণা কৰাৰ প্ৰয়োজন থাকে যে নৱেম্বৰ মাহৰ 13 তাৰিখে এখন ডাঙৰ বিশাল, নৱেম্বৰ মাহৰ 12 তাৰিখে এখন ডাঙৰ ৰেলী এটা শিৱসাগৰত হৈ গৈছে। তাৰপিছত যোৱাকালি তেখেতে আকৌ আহ্বান জনায় যে শিৱসাগৰত অখিল গগৈ ডাঙৰীয়াই ৰেলী কৰি দেখাওক। অখিল গগৈয়ে কংগ্ৰেছৰ দুৰ্গতহে জনসভা কৰাৰ অভিযোগ আনিছিল মেহদী আলম বৰাই। তাৰো প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ প্ৰশ্ন, শিৱসাগৰ, লখিমপুৰ, ৰঙানদী, শদিয়া, চিচিবৰত এতিয়া কাৰ বিধায়ক? অলপমান তথ্য আৰু গৱেষণা কৰাৰ প্ৰয়োজন থাকে যে নৱেম্বৰ মাহৰ 13 তাৰিখে এখন ডাঙৰ বিশাল, নৱেম্বৰ মাহৰ 12 তাৰিখে এখন ডাঙৰ ৰেলী এটা শিৱসাগৰত হৈ গৈছে। তাৰপিছত যোৱাকালি তেখেতে আকৌ আহ্বান জনায় যে শিৱসাগৰত অখিল গগৈ ডাঙৰীয়াই ৰেলী কৰি দেখাওক। তেখেতে দেখা নাই নেকি যে ডিগবৈত কাৰ বিধায়ক আছে? চিচি বৰগাঁৱত যি আমাৰ ৰেলী হৈছে তাত কাৰ বিধায়ক আছে? ৰঙানদীত যে ডাঙৰ ৰেলী হৈছে লখিমপুৰত তাত কাৰ বিধায়ক আছে? শদিয়াত যে ৰেলী হৈছে ৰাইজৰ দলৰ তাত কাৰ বিধায়ক আছে? সেইকাৰণে এনেকুৱা একপক্ষীয় কিছুমান কথাৰ ওপৰত বক্তব্য ৰাখি আৰু গৱেষণা নকৰাকৈ আৰু ৰাইজৰ দলে ক'ত ক'ত সভা কৰিছে ইয়াৰ জ্ঞান নথকাকৈ তেওঁলোকে এনেকুৱা ধৰণৰ মিথ্যাচাৰৰ আশ্ৰয় লোৱাটোক আমি গৰিহণা জনাইছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।